হেল্ল' দোস্ত, কি খবৰ? আপোনালোকৰ ভালে আছেনে? চ' আজি বিহু হয় আৰু বিহুত আজি মই ঘৰতে আছোঁ আৰু আপোনালোকে কি কৰি আছে কমেণ্টত জনাবচোন। আৰু এইয়া মোৰ ল'ৰাটো দেখিছেনে? সি ৰাতিপুৱা মোৰ লগতে গা ধুইছে আৰু নতুন কাপোৰ পিন্ধে। তাৰ সেই নতুন কাপোৰ পিন্ধিছে। তালৈ এযোৰ নতুন কাপোৰ আনি দিছোঁ, কাৰণ ডাঙৰ মানুহ কাৰণে কাৰো কাৰণে আনা নাই। আৰু ডাঙৰ মানুহ কাপোৰ লোৱা সৰু বাচ্ছা এটা নতুন মানুহ আহিছে, লৈ দিছোঁ। দাদা ল'ৰাটোলৈও লৈ দিছোঁ আৰু ইয়ালৈও লৈ দিছোঁ। ভোগালী বিহু শুভেচ্ছা জনালোঁ। ভোগালী বিহু শুভেচ্ছা জনালোঁ। এতিয়া এবাৰ কি ক্লাছত যাবা? এবাৰ 1ত যাব। আৰু এমাহ পিছত পৰীক্ষা হ'ব, বছৰেকীয়া পৰীক্ষা হ'ব গোটেইবোৰ। তাৰপিছত আকৌ ক্লাছত যাব। কাৰণ এইকেইটা ৰুম মই নিজে কষ্ট কৰি ঘৰ বনোৱা হয় আৰু দিন হাজিৰা কৰি ঘৰ বনাইছোঁ। মই কোনো চাকৰি নকৰোঁ, জানেই মই কুকমেণ্ট কৰোঁ। আৰু আপোনালোকে যে দক্ষিণ ছাইডত এনেকৈ ফটো লগাই থওক, বহুত ভাল। দক্ষিণ ছাইডত এনেকৈ বগা পৰা ফটো লগাই দিলে বহুত ভাল। তো লগাবলৈ নাপাহৰিব। অলপ দেখাই দিছোঁ আৰু ৱাৰিং দেখিছে। আৰু এইটো মোৰ শ্ব'কেছ এটা মই বনাইছিলোঁ। চাওক কেনেকুৱা লাগিছে ক'ব। চাওক শুনাটো দিয়া। চব ভিতৰত আইনা আছে, আইনা হয়। আৰু এই শ্ব'কেছটো মই নিজে ডিজাইন দি পেলাই বনাইছিলোঁ। আৰু এইটো আমাৰ ল'ৰাটো দেখিছে সৰুতে। চাওক এইখন জন্ম হোৱা ফটো আছে আৰু এইখন খোজকাঢ়িব পৰা ফটো দেখিছে। আৰু তলত আছে স্কুলৰ ফটো, এইখন দেখিছে। আৰু আমি যেতিয়া বিয়া হৈছিলোঁ আমাৰ ফটোখন তেনেকৈ আছিল। চাওক মোৰ মানে দাড়িয়ে বেছি গজা নাছিলে তেতিয়া, একদম সৰু আছিলোঁ। আৰু মোৰ ৱাইফো সৰু আছিলে, 9ত পঢ়ি আছিলে। আৰু মই পঢ়া শুনা এৰি দিয়া হৈছিলোঁ। মই অলপ বাহিৰত গৈছিলোঁ কাম কৰিবলৈ। বুজিছেনে? এইখন লগত চালে আপোনালোকৰ মই কিমান সৰু আছে। আৰু এই চাওক দাড়ি কিমানকৈ গজিছিলে, অকণকৈ গজিছিলে দাড়ি। মই তেতিয়াই বিয়া পতা নাই। চাহটো দিয়া। তাৰপিছত আৰু এখন ফটো আছে, এইখন আমাৰ দাদা বিয়াত মাৰিছিলে। আমাৰ বিয়াত মাৰিছিল। এতিয়া আমাৰ ল'ৰা এবছৰমান হ'ল নেকি চাগে জন্ম হোৱা। এনেকৈ বস্তুবিলাক থৈ দিব, কাৰণ থৈ দিলে কেতিয়াবা কি হয় ন, চাবলৈ মন যায়। আৰু মোৰ ডাইৰেক্ট এফালে আছে স্থপনা। আৰু এইখন চাইকেল, আমাৰ ল'ৰাটোৰ চাইকেলখন এইখন। এই ঘৰৰ ভিতৰতে চলাই থাকে, বাহিৰলৈ চলাব নিদিওঁ। এতিয়া পাৰা হৈছে, নহ'লে এই আগত চাইকেল চলাব নোৱাৰে। আৰু এইটো আমাৰ ৰুম, বেডৰুম। চিম্পুলকৈ আছোঁ আৰু মানে কালাৰ চালাৰ মাৰা হোৱা নাই দেই, দেখিছেনে? আৰু এটা শ্ব'কেছ মই দেখাই আছোঁ আপোনালোকক। এইটো চাওক, এই দুটা শ্ব'কেছ মই নিজে দুটা বনাইছিলোঁ। এইটো হ'ল কাপোৰ থোৱাৰ ৰেক। চাওক ভিতৰত আপুনি ধুনীয়াকৈ কাপোৰ থৈ দিব পাৰিব। আৰু এইফালে ধুনীয়াকৈ তলতো আপোনালোকে দুখলপ আছে, তলত দুটা খলপ আছে, ভিতৰতো এটা খলপ আছে, তাত থ'ব পাৰিব। ইয়াতো কাপোৰ থ'ব পাৰিব, দেখিছেনে? এনেকৈ মই বনাইছিলোঁ। আৰু এয়া মোৰ চাৰ্টবিলাক থৈ দিয়া আছে, দেখিছেনে? এনেকৈ বনালে বহুত সুন্দৰ লাগে, চাবলৈ সুন্দৰ লাগে। কিনো হ'ব, দেখাই দিয়া, তুমি উলিয়াই দিয়া। চিলেট এখন দেখাই, এইখন চিলেট লিখি থাকে। তাৰপিছত আৰু এখন দেখাই দিছোঁ। এতিয়া মই পিছফালে আহিছোঁ। আমাৰ এইটো পাকঘৰ, দেখিছেনে? এইটো পাকঘৰ। আৰু এইফালে কাঁহী বাচন থোৱা হয়। আৰু এইফালে লেট্ৰিন বাথৰুম। আৰু ওপৰত চাওক, মই 1,000 লিটাৰ পানী টেংকি দিয়া হৈছে। আৰু এইফালে মই লেট্ৰিন বাথৰুম ধুনীয়াকৈ সুন্দৰভাৱে বনালোঁ। তো আজিলৈ ইমানেই। জয় আই।